আকৰ্ষণ মন্ত্ৰ মানে হৈছে মন, শক্তি আৰু কম্পনৰ মাধ্যমেৰে কোনো ব্যক্তিৰ মনোযোগ, স্নেহ নিজৰ দিশলৈ টানিবলৈ ব্যৱহৃত সদিচ্ছাভিত্তিক আধ্যাত্মিক মন্ত্ৰ। এই ধৰণৰ মন্ত্ৰ কোনো ব্যক্তিক জোৰ জবৰদস্তি কৰি নিয়ন্ত্ৰণ কৰা বা ক্ষতি কৰা উদ্দেশ্যে ব্যৱহাৰ কৰা নহয়। ই কেৱল নিজৰ আকৰ্ষণ শক্তি, ব্যক্তিত্ব আৰু ধনাত্মক আভা বৃদ্ধি কৰিবলৈ ব্যৱহাৰ কৰা হয়। এতিয়া আমি জানো আহক এই আকৰ্ষণ মন্ত্ৰ আৰু ইয়াৰ সঠিক প্ৰয়োগবিধি সম্পৰ্কে। শুদ্ধ আকৰ্ষণ মন্ত্ৰ। মন্ত্ৰ: ওম ক্লীম কৃষ্ণায় নমঃ। অৰ্থ: ক্লীম শব্দটোৰ অৰ্থ মাধুৰ্য, আকৰ্ষণ, মায়া, স্নেহ, প্ৰেম আৰু বন্ধন। এই মন্ত্ৰই মানসিক আভা শুদ্ধ কৰে, আত্মবিশ্বাস বঢ়ায় আৰু ধনাত্মক কম্পন সৃষ্টি কৰে। প্ৰয়োগবিধি নিয়ম: ১. সময়: বুধবাৰ, শুকুৰবাৰ বা সোমবাৰ আটাইতকৈ উত্তম। পুৱা ৪টা-৬টা বা ব্ৰহ্ম মুহূৰ্ত বা সন্ধিয়া ৬-৮ বজাতো ভাল হয়। ২. স্থান: পৰিষ্কাৰ আৰু প্ৰশান্ত কোঠাত, দেহ শুচি, মন শান্ত। ৩. বস্তু সামগ্ৰী: স্ফটিক মালা বা তুলসী মালা ১০৮ দানা, এটা বগা বা হালধীয়া চাকি ঘিউ বা তেলৰে জ্বলাব, চন্দন বা গন্ধযুক্ত কাঠ জ্বলাব। ৪. প্ৰয়োগ পদ্ধতি: ১. স্থিৰ হোৱাৰ ধ্যান: ৫ মিনিট চকু বন্ধ কৰি গভীৰ শ্বাস-প্ৰশ্বাস। যাক আকৰ্ষণ কৰিব বিচাৰে মনত তেওঁৰ নাম কল্পনা কৰিব লাগে। জোৰ-জবস্তি নহয়, কেৱল ধনাত্মক চিন্তা কৰিব লাগে। ২. মন্ত্ৰ জপ: ১০৮ বাৰ জপ কৰক, ২১ দিন অবিৰত কৰক। মনৰ ভিতৰত প্ৰেম, শান্তি, ধনাত্মকতা অনুভৱ কৰি জপ কৰা অতি প্ৰয়োজনীয়। ৩. সংকল্প: মন্ত্ৰ জপ কৰাৰ আগতে অন্তৰেৰে মনে মনে ক'ব, মই ধনাত্মক শক্তিক আকৰ্ষণ কৰিছোঁ, মোৰ জীৱনত প্ৰেম মধুৰতা বৃদ্ধি হওক। কি কামত ব্যৱহাৰ কৰিব লাগে? কোনো ব্যক্তিৰ মনৰ অসন্তোষ বা দূৰত্ব হ্ৰাস কৰিবলৈ, কাৰোবাৰ সৈতে বিচ্ছিন্নতা বা ভুল বুজাবুজি কমোৱা, নিজৰ আকৰ্ষণ শক্তি বৃদ্ধি কৰা, সম্পৰ্ক, বিবাহ, দাম্পত্য সম্পৰ্ক উজ্জ্বল কৰা, আত্মবিশ্বাস, ব্যক্তিত্ব আৰু কণ্ঠ শক্তি উন্নত কৰা। সতৰ্কতা: এই মন্ত্ৰ আনৰ স্বাধীন ইচ্ছাৰ বিৰোধী হ'ব নালাগে। মায়াজাল, বশীকৰণ বা ক্ষতিৰ উদ্দেশ্যে ব্যৱহাৰ একেবাৰে নিষিদ্ধ। শুদ্ধ মনেৰে কৰিব, ফলাফল দ্ৰুততাৰে পাব। সন্দেহভাৱ লৈ কৰিলে ফল দেৰিতে দেখা পাব। এই মন্ত্ৰৰ এটা অতি শক্তিশালী বিকল্প মন্ত্ৰ ওম হ্ৰীম ক্লীম সৌ। এই মন্ত্ৰ জপ কৰিলে যোগিনী শক্তি, শৰীৰৰ উজ্জ্বলতা, আত্মবিশ্বাস আৰু চৌম্বকীয় প্ৰেম শক্তিৰ বৃদ্ধি ঘটে। জপ সংখ্যা: ৩ মালা, প্ৰতিদিন ১১ দিন।